रब्बी आऊज़ु बिका मिन हमाजाति सयातीन व आऊज़ु बिका रब्बी अन यादुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वाहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, আমাৰ এই তিলাওতৰ ধাৰাবাহিকতাত আমি আজি আহি 230 নং খণ্ডত উপনীত হৈছোঁ। গতিকে আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই আৰবী ভাষাৰ কোরআন মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ আমাৰ আজিৰ খণ্ডটিৰ মাজলৈ ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কোরআন মজিদৰ 13 নং সূৰা আৰ ৰাদৰ 8 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আল্লাহু ইয়ালামু মা তাহমিলু কুল্লু উনসা ওয়া মা তাগীদুল আরহামু ওয়া মা তাজদাদু ওয়া কুল্লু শাইইন ইনদাহু বিমিকদারিন। প্রিয় দর্শকবৃন্দ, কোরআন মজিদৰ এই 13 নং সূৰা আর ৰাদৰ প্ৰতিটো আয়াত এক যথেষ্ট আধ্যাত্মিক ফিলচফিকেল। অতি সহজতে আয়াতসমূহ পঢ়ি আমি একেবাৰতে ইয়াৰ মূল তত্ত্ব বুজাত কিছু অসুবিধা হয়। গতিকে আমি আহ্বান জনাম যে একেটা আয়াতক বাৰম্বাৰ আহক আমি প্ৰত্যেকেই ভাল ধৰণে ইয়াক পঢ়াৰ চেষ্টা কৰোঁ আৰু এই আয়াতৰ দ্বাৰা প্ৰকৃততে আল্লাহে আমাক কি ক'ব বিচাৰিছে সেই দিশটোৰ আমি সন্ধান কৰোঁ। কোরআন মজিদৰ এই 13 নং সূৰা আর ৰাদৰ 8 নং আয়াতত আল্লাহে কৈছে আল্লাহু ইয়ালামু, যে আল্লাহে ভাল ধৰণে জানে, মা তাহমিলু কুল্লু উনসা, মা তাহমিলু যি বহন কৰে, কুল্লু উনসা প্ৰত্যেকটো নাৰী সত্তাই যি বহন কৰে সেই বিষয়ে আল্লাহে ভাল ধৰণে জানে। ওয়ামা তাগীদুল আৰহামু, আৰু যি কম অৱস্থাত থাকে, আৰহামু এই নাৰী সত্তাৰ গৰ্ভত, ওয়ামা তাজদাদু আৰু কি বৃদ্ধি হয় এই বিষয়ে আল্লাহে ভাল ধৰণে জানে। ওয়া কুল্লু শাইইন, আৰু প্ৰত্যেকটো এই বিষয়বোৰো ইনদাহু তেওঁৰ ওচৰত বিমিকদাৰিন এক নিৰ্দিষ্ট হিচাপ, এক নিৰ্দিষ্ট মাপ থাকে প্ৰত্যেকটো বস্তুৰে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতত আল্লাহে যিহেতু কৈছে যে আল্লাহে জানে মা তাহমিলু যি বহন কৰে কুল্লু উনসা প্ৰত্যেকটো নাৰী সত্তাই। গতিকে ইয়াত উনসা বুলি ক'লে আমি কেৱল মানুহ নাৰীৰ কথাই ভবাটো উচিত নহ'ব, যিহেতু মানুহৰ দৰে আৰু আল্লাহৰ যিমান এনেধৰণৰ জীৱ আছে যিসকলে গৰ্ভধাৰণ প্ৰক্ৰিয়াৰে নিজৰ বংশবৃদ্ধি কৰে, সেই সকলোবোৰকে প্ৰকৃততে মহান আল্লাহে ইয়াৰ দ্বাৰা দেখুৱাইছে, আমাক বুজাব বিচাৰিছে। গতিকে বিষয়টো এনেকুৱা, আল্লাহে কৈছে যে আল্লাহে ভাল ধৰণে জানে যে যি বহন কৰে নাৰী সত্তাই, আৰু ওয়ামা তাগীদু যে কি কম অৱস্থাত আছে বা কি কম হৈ আছে, আৰহামু সিহঁতৰ গৰ্ভত, ওয়ামা তাজদাদু আৰু কি বৃদ্ধি হৈ আছে এই বিষয়টো আল্লাহে ভাল ধৰণে জানে। আৰু কৈছে যে ওয়া কুল্লু শাইইন ইনদাহু, আৰু প্ৰত্যেকটো বিষয়, যিহেতু বিষয়বস্তু নাৰী গৰ্ভৰ লগত জড়িত আয়াতটো, গতিকে ইয়াত মন কৰিব লাগিব যে প্ৰত্যেকটো বিষয় বিমিকদাৰিন আল্লাহৰ এক নিৰ্দিষ্ট হিচাপত থাকে। অৰ্থাৎ
আমাৰ এই বংশবৃদ্ধিৰ প্ৰক্ৰিয়াত নাৰীৰ গৰ্ভত কেনেধৰণে শুক্ৰকীটৰ পিছত ভ্ৰূণ হয়, ভ্ৰূণৰ পিছত মানৱ দেহাৰ অস্তিত্বৰ সৃষ্টি হয়, লাহে লাহে এই অস্তিত্বৰ আয়তন বৃদ্ধি হয়, তাৰ পাছত ই প্ৰসৱ হয়। গতিকে এই গোটেই প্ৰক্ৰিয়াটোক আল্লাহে বুজাব বিচাৰিছে যে ইয়াৰ ভিতৰত কেনেধৰণৰ এই বৃদ্ধি হয় ক্ৰমান্বয়ে, আৰু এই বৃদ্ধি নাৰী হত্যাৰ গৰ্ভত সদায় কাৰণে কেতিয়াও হৈ নাথাকে। এক নিৰ্দিষ্ট তাৰ হিচাপ আছে, এক নিৰ্দিষ্ট তাৰ মাপ আছে। সেই পৰ্যায়লৈকে এই শুক্ৰকীটৰ পৰা ভ্ৰূণ, ভ্ৰূণৰ পৰা মানৱ দেহাৰ সৃষ্টিৰ যি বৃদ্ধিৰ এটা হিচাপ আছে। সেই হিচাপ পূৰ্ণ হৈ যোৱাৰ পিছত মাতৃয়ে গৰ্ভত থকা সেই সন্তানক প্ৰসৱ কৰে, পৃথিৱীলৈ আহে। গতিকে গৰ্ভত থকা সময়ছোৱাত এই ভ্ৰূণৰ বৃদ্ধিৰ পৰিমাণ এটা নিৰ্দিষ্ট হিচাপতহে হয়, সদায় কাৰণে গৰ্ভত ই বৃদ্ধি হৈয়ে নাথাকে। সেই দিশটো বুজাইছে আল্লাহে বি মিকদাৰিন শব্দৰ দ্বাৰা। গতিকে এই হিচাপ যেতিয়া পূৰ্ণ হৈ যায়, তেতিয়া সেই নাৰী হত্যাই তেওঁৰ গৰ্ভত থকা সন্তান তেখেতে প্ৰসৱ কৰি দিয়ে, আৰু পৃথিৱীলৈ আহি ক্ৰমান্বয়ে তাক পুনৰ চেল ডিভিজনৰ দ্বাৰা ক্ৰমান্বয়ে তাক বৃদ্ধি হৈ থাকে। গতিকে এই দিশবোৰ আমি কৈছোঁৱেই। এই সূৰা আৰ-ৰাদৰ আয়াতসমূহ যথেষ্ট ইয়াত আধ্যাত্মিক, ফিলচফিকেল। গতিকে খুব দহলৈকে আমি চিন্তা কৰিব লাগিব প্ৰতিটো শব্দক লৈ, অন্যথা সাধাৰণভাৱে আমি পাঠ কৰি গ'লে কিন্তু ইয়াৰ মূল তত্ত্ব বুজাত কিছু অসুবিধা হয়। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে আলিমুল গাইব, আলিমুল গাইব, অদৃশ্যৰ বিষয়ে তেখেতে জানে। আল্লাহৰ বিষয়ে কৈছে আলিম, আলিম তেখেতে জ্ঞাত, আল গাইব অদৃশ্যৰ বিষয়ে, ৱা চাহাদাতি আৰু যি দৃশ্যমান, সকলোৰে বাবে যি সাক্ষী হিচাপে থাকে, যি সকলো দেখে, প্ৰকাশ্যে থাকে, এই সকলোবোৰ অদৃশ্য তথা দৃশ্যমান প্ৰকাশ্যে যি থাকে, এই সকলোবোৰৰ বিষয়ে আলিমু তেখেতে জানে। আল কাবিৰু তেখেতেই হৈছে সকলোতকৈ ডাঙৰ, আল কাবিৰু। আল মুতাআলি আৰু তেখেতেই হৈছে আল মুতাআলি, সকলোতকৈ উচ্চ। গতিকে এই আয়াতটোৰ দ্বাৰাই আল্লাহে তেখেতৰ নিজ পৰিচয় দাঙি ধৰিছে এনেধৰণে যে তেখেতে জানে, অদৃশ্যৰ বিষয়ে তেখেতে জানে, আৰু দৃশ্যমান যিমান আছে এই সকলোবোৰৰ বিষয়ে তেখেতে জ্ঞাত। আৰু তেখেতৰ পৰিচয় দি কৈছে তেখেত আল কাবিৰু, তেখেতে সকলোতকৈ ডাঙৰ, আল মুতাআলি আৰু তেখেতে সকলোতকৈ উচ্চ। সাৱাউন মিনকুম মান আশাৰল কওলা, সাৱাউন আল্লাহৰ বাবে একেই, মিনকুম তোমালোকৰ ক্ষেত্ৰত আল্লাহৰ বাবে একেই, মান আশাৰল কওলা যিয়ে তেওঁৰ যি কথা গোপন কৰি ৰাখে, আশাৰল কওলা যিয়ে তাৰ কথা গোপন কৰি ৰাখে, ৱা মান জাহাৰা বিহি আৰু যিয়ে এই কথাক প্ৰকাশ কৰি দিয়ে। এই দুয়োটা দিশ সাৱাউন আল্লাহৰ বাবে একেই। কোনোবাই কথা গোপন কৰি ৰাখক বা মুখেৰে কাৰোবাৰ আগত প্ৰকাশ কৰি দিয়ক, এই দুয়োটা অৱস্থাৰ ক্ষেত্ৰত আল্লাহৰ বাবে কোনো পাৰ্থক্য নাই, আল্লাহৰ বাবে দুয়োটা একেই। তাৰমানে আল্লাহে গোপন সকলোবোৰ কথা মনৰ ভিতৰত যি থাকে মানুহৰ, এই সকলোবোৰৰ বিষয়ে আল্লাহে জানে, বা মুখেৰে যি কৈ দিয়ে সেই বিষয়টো স্বাভাৱিকতেই তেওঁলোকে জানে, আল্লাহে জানে। জাহাৰি ৱামান হুৱা মুস্তাখফিন, ৱামান হুৱা আৰু তেখেতে যিয়ে মুস্তাখফিন বিল্লাইলি ৰাতিৰ অন্ধকাৰত যিয়ে নিজকে লুকুৱাই ৰাখিব বিচাৰে,
ৱা চাৰিবুন বিন নাহাৰি, আৰু দিনৰ পোহৰত যি ঘূৰা ফিৰা কৰি ফুৰে। অৰ্থাৎ ৰাতিৰ অন্ধকাৰত যদি কোনোবা লুকাই থাকে, আল্লাহে ভাল ধৰণে জানে যে কোন ক'ত কেতিয়া কেনেধৰণৰ কি অৱস্থাত আছে। আৰু দিনৰ পোহৰত তেওঁলোক চলা ফিৰা কৰি থাকিলেও এই দিশটো আল্লাহৰ বিষয়ে আল্লাহে ভাল ধৰণে জানে। আল্লাহৰ বাবে এই দুয়োটা অৱস্থা একেই। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে লাহু মুআকিবাতুন, লাহু, লাহু দি ব্যক্তি বিশেষক বুজাইছে, প্ৰত্যেকজন মানুহক বুজাইছে। লাহু তেওঁৰ বাবে, মুআকিবাতুন প্ৰহৰী থাকে প্ৰত্যেকজন মানুহৰ বাবে, মিন বাইনি ইয়াদাইহি তেওঁৰ সন্মুখৰ ফালে, ৱা মিন খালফিহি আৰু তেওঁৰ পিছফালৰ পৰাও প্ৰহৰী থাকে, অৰ্থাৎ ফিৰিস্তা থাকে। ইয়াহফাজুনাহু, আৰু এই প্ৰহৰীসকলে কি কৰে? ইয়াহফিজুনাহু হিফাজত, ৰক্ষণাবেক্ষণ দি থাকে, নাহু তেখেতক, অৰ্থাৎ সেই ব্যক্তিজনক, প্ৰত্যেকজন মানুহক, মিন আমৰিল্লাহি আল্লাহৰ আদেশ অনুযায়ী। ইন্নাল্লাহা নিশ্চয় আল্লাহে, লা ইউগাইয়িৰু মা বিকৌমিন, নিশ্চয় আল্লাহে, লা ইউগাইয়িৰু যে আল্লাহে পৰিৱৰ্তন নকৰে, মা বিকৌমিন কোনো এটা জাতিক মনৰ অৱস্থা। ইয়াত যদিও মনৰ অৱস্থা নাই, পৰৱৰ্তী একেটা আয়াততে আহিব, সেইবাবে আমি কৈছোঁ যে ইন্নাল্লাহা নিশ্চয় আল্লাহে, লা ইউগাইয়িৰু মা বিকৌমিন কোনো জাতিৰ মানসিক অৱস্থা চিন্তাধাৰাৰ পৰিৱৰ্তন নকৰে, হাত্তা যেতিয়ালৈকে, ইউগাইয়িৰু মা বি আনফুচিহিম যেতিয়ালৈকে সিহঁতে নিজৰ নফচক, নিজৰ চিন্তাধাৰা যেতিয়ালৈকে নিজে পৰিৱৰ্তন নকৰে, তেতিয়ালৈকে আল্লাহে কোনো জাতিৰ মনৰ অৱস্থাক পৰিৱৰ্তন কৰি নিদিয়ে। তাৰপিছত কৈছে ৱা ইজা আৰাদাল্লাহু, আৰু যেতিয়া আল্লাহে বিচাৰে, বিকৌমিন সুআন কোনো এটা জাতিৰ বাবে কোনো ধৰণৰ বেয়া অৱস্থা যেতিয়া আল্লাহে বিচাৰে, ফালা মাৰাদ্দা লাহু তেতিয়া তাক প্ৰতিহত কৰোতা কোনো নাই। আল্লাহে যদি কোনো জাতিৰ প্ৰতি কোনো ধৰণৰ বিপদ, মন্দ, বেয়া অৱস্থাৰ বিষয়ে চিন্তা কৰে, ফালা মাৰাদ্দা লাহু তেতিয়া তাক ঘূৰাই দিওঁতা কোনো নাই। সেই আল্লাহৰ বিপদ হওক। মা লাহুম মিন দুনিহি মিন মিৱালিন, মা লাহুম আৰু সিহঁতৰ বাবে কোনো নাই, মিন দুনিহি তেওঁৰ উপৰিও, অৰ্থাৎ আছে যদি কেৱল আল্লাহ, মিন দুনিহি তেওঁৰ উপৰিও, ৱা মা লাহুম সিহঁতৰ বাবে কোনো নাই, মিন দুনিহি তেওঁৰ উপৰিও, মিৱালিন কোনো ৰক্ষক, কোনো প্ৰটেক্টৰ সিহঁতৰ বাবে আল্লাহৰ উপৰি কোনো নাই। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতটো আমি খুব সূক্ষ্মভাৱে আমি ইয়াক বুজাৰ চেষ্টা কৰিব লাগিব। আয়াতৰ প্ৰথমতেই কৈছে যে মানুহৰ বাবে, লাহু তেওঁৰ বাবে, অৰ্থাৎ মানুহৰ বাবে, মুআকিবাতুন যে প্ৰহৰী থাকে, মিন বাইনি ইয়াদাইহি তেওঁৰ সন্মুখত, ৱা মিন খালফিহি আৰু পিছফালৰ পৰা, ইয়াহফিজুনাহু তেওঁক ৰক্ষণাবেক্ষণ দি থাকে, হিফাজতত ৰাখে, মিন আমৰিল্লাহি আল্লাহৰ আদেশ অনুযায়ী। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই দিশটো আমি কেইজনে ইয়াক চিন্তা কৰিছোঁ যে আমাৰ অদৃশ্য, আমি নেদেখাকৈ আমাৰ সন্মুখত আৰু পিছফালৰ পৰা আল্লাহে আমাৰ বাবে
অদৃশ্য প্ৰহৰী অৰ্থাৎ ফিৰিস্তা নিয়োজিত কৰি দিছে, যিসকল ফিৰিস্তাই আল্লাহৰ আদেশ অনুযায়ী প্ৰত্যেকজন ব্যক্তি সত্তাক হিফাজতত ৰাখে বুলি কৈছে। আলহামদুলিল্লাহ। গতিকে এই দিশবোৰ যিহেতু কোৰআন মজিদ আমাৰ চৰ্চাৰ বিষয় নহয়, সেইবাবে এই কথাবোৰ আমাৰ গৰিষ্ঠ সংখ্যক মানুহৰ চিন্তাধাৰাৰ বিষয়বস্তু হিচাপে এই কথা বতৰাবোৰে প্ৰাধান্য নাপায়। আমি কেইজনে জানো যে আমাৰ সন্মুখত ফিৰিস্তা আছে, পিছফালে ফিৰিস্তা আছে, আমাক ৰক্ষণাবেক্ষণ দি আছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, সেইবাবেই আমি কওঁ, আহক আল্লাহৰ কিতাপৰ মাজলৈ সোমাই যাওঁ। তেতিয়াহে প্ৰকৃততে আল্লাহৰ বাস্তৱতা, আল্লাহে কেনেধৰণে এক অদৃশ্য এডমিনিষ্ট্ৰেশ্যনৰ দ্বাৰা আল্লাহৰ এই প্ৰশাসনিক ব্যৱস্থাটো চলাই আছে, এই আকাশমণ্ডল আৰু পৃথিৱী, সেই দিশটো তেতিয়াহে আমি বুজিবলৈ সক্ষম হ'ম যেতিয়া আমি আল্লাহৰ আয়াতৰ মাজলৈ আহিম, ইয়াক বুজাৰ চেষ্টা কৰিম আৰু আমাৰ বিশ্বাস সুদৃঢ় কৰিম প্ৰতিটো আয়াতৰ প্ৰতি। সেয়েহে এনেধৰণৰ কথা বতৰাবোৰ আমি আমাৰ খুব চৰ্চাত অনাৰ প্ৰয়োজন আছে, যিহেতু কোৰআন মজিদ আমাৰ সাধাৰণভাৱে আমাৰ বাবে চৰ্চাৰ কোনো বিষয়ে নহয়। কোৰআন মজিদৰ কনচেপ্ট আমাৰ বাবে এক সম্পূৰ্ণ এক পৃথক কনচেপ্টত আমি ৰাখিছোঁ, যথেষ্ট সন্মান প্ৰদৰ্শন কৰোঁ, ইয়াক কাভাৰ কৰি আমি ওপৰত ভাল ধৰণে ৰাখি থওঁ। এতিয়া ৰমজান মাহ চলি আছে, কোনে কিমান পাৰে ইয়াক নুবুজাকে খতম দিয়া, মানুহৰ মৃত্যু হ'লে এই কোৰআন খতম দি তেখেতৰ প্ৰতি বক্সাই দিয়া, এনে ধৰণৰ কামতহে প্ৰকৃততে এই আল কোৰআন আমাৰ বাবে ব্যৱহৃত হৈ আছে। অপ্ৰিয় হ'লেও সত্য, আল্লাহে জীৱিত মানুহৰ জীৱন ব্যৱস্থা প্ৰদৰ্শন কৰিবৰ বাবে এই আল কোৰআন আল্লাহে নাজিল কৰিছে। কিন্তু কি দুৰ্ভাগ্য বিষয়, মৃতকৰ মাগফিৰাতৰ বাবে এই কিতাপক আমি ব্যৱহাৰ কৰি আছোঁ। তাতোতকৈ হয়তো এই কোৰআনক চৰম লাঞ্ছনা কৰাৰ আৰু আন কোনো বিষয় হ'ব নোৱাৰে। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, এই কথাবোৰৰ বাস্তৱতা আপোনালোকে প্ৰত্যেকে আহক আমি চিন্তা চৰ্চা কৰোঁ। চিন্তা চৰ্চা কৰি আল্লাহৰ কিতাপৰ মাজলৈ আহোঁ। আল্লাহে কি পথ আমাক কেনেধৰণে দেখুৱাইছে, যি পথত গ'লেহে কেৱল আমি জান্নাত পোৱাৰ নিশ্চয়তা থাকিব, অন্যথা আন কোনো চৰ্চ নাই জান্নাতৰ। যদি আমি সঁচাকৈ পৰকালত বিশ্বাস কৰিছোঁ, আল্লাহৰ কথা বতৰাবোৰক আমি ইন ট্ৰু চেন্সত যদি আমি ইয়াক বিলিভ কৰিছোঁ, তেন্তে এই আমাৰ বিশ্বাসক প্ৰমাণ কৰিবৰ বাবে আমি কোৰআনৰ মাজলৈ আহিবই লাগিব আৰু কোৰআন অনুসৰি আমাৰ জীৱন ব্যৱস্থা পৰিচালিত কৰাৰ আমি চেষ্টা কৰিবই লাগিব। আন এটা গুৰুত্বপূৰ্ণ বিষয় আল্লাহে কৈছে একেটা আয়াতত যে নিশ্চয় আল্লাহে কোনো জাতিৰ মানসিক অৱস্থা কেতিয়াও পৰিৱৰ্তন নকৰে, যেতিয়ালৈকে তেওঁলোকে নিজে নিজৰ মানসিক অৱস্থা পৰিৱৰ্তন কৰাৰ চেষ্টা নকৰিব, তেতিয়ালৈকে আল্লাহে কিন্তু কাৰো মনৰ অৱস্থা পূৰ্ণ নকৰে। এতিয়া মনৰ অৱস্থা পৰিৱৰ্তনৰ বিষয়টো আমি কেনেধৰণে বুজিম? গতিকে এই দিশটো আমি কোৰআন মজিদৰ পৰা বুজাৰ চেষ্টা কৰিব লাগিব। মনৰ অৱস্থা অৰ্থাৎ আমাৰ যি বিশ্বাস, ফেইথ, ইমান, সেই ইমান আমি পিউৰিফাই কৰিব লাগিব। বিশুদ্ধ ইমান আমাৰ গঢ়াৰ আমি চেষ্টা কৰিব লাগিব। আৰু এই বিশুদ্ধ ইমান আমি আনিবৰ বাবে চেষ্টা কৰাৰ এই কোৰআন মজিদৰ বাহিৰে ছেকেণ্ড অপশ্যন একো নাই। এই দিশটো যদি আমি অধিক বুজাৰ চেষ্টা কৰোঁ, তেন্তে আমি ঘূৰি যাব লাগিব এই কোৰআন মজিদৰ ইতিমধ্যে আমি পাৰ হৈ অহা 10 নং সূৰা ইউছুফৰ 78 নং আয়াতৰ মাজলৈ। 78 নং আয়াতত আল্লাহে কৈছে, ইয়া আইয়ুহান নাছ, মন কৰিব, সমগ্ৰ মানৱ জাতিক সম্বোধন কৰিছে। ইয়া আইয়ুহাল্লাযিনা আমানু বুলি কোৱা নাই, ইয়া বনি ইছৰাইল বুলি কোৱা নাই, ইয়া বনি আদম বুলি আল্লাহৰ প্ৰত্যক্ষ সম্বোধন সমগ্ৰ মানৱ জাতিৰ বাবে।
সমগ্ৰ মানৱ জাতিক সম্বোধন কৰি আল্লাহে কৈছে ইয়া আইয়ুহান নাস কদ জাআতকুম মাউইজাতুম মিৰ ৰাব্বিকুম, নিশ্চিতভাৱে কদ জাআতকুম তোমালোকৰ ওচৰলৈ ইতিমধ্যে আহি গৈছে মাউইজাতুন উপদেশমালা মিৰ ৰাব্বিকুম তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা। অৰ্থাৎ প্ৰতিপালকে মানৱ জাতিক কি উপদেশ দিছে সেই উপদেশ ইতিমধ্যে আহি পৰিছে, এই উপদেশ আল কোৰআন। আৰু এই উপদেশে আমাক কি লাভ কৰিব? ৱা শিফাউন লিমা ফিছ সুদুৰি, অন্তৰত যিমান ব্যাধি আছে, পংকিলতা আছে, ভুল বিশ্বাসত আমি আছো, ৱা শিফাউন তাৰ নিৰাময় কৰিব। এই মাউইজাতুন কোৰআনে নিৰাময় কৰিব, বেলেগে নোৱাৰে। লিমা ফিছ সুদুৰি ৱা হুদান আৰু পথৰ নিৰ্দেশনা দিব, ৱা ৰাহমাতান আৰু কৰোণা দিব, লিল মুমিনিনা যিসকলে এই মাউইজাতৰ ওপৰত পূৰ্ণভাৱে বিশ্বাস কৰিব, সেই লোকসকলকে প্ৰকৃততে নিৰাময় দিব। ফিছ সুদুৰি অন্তৰৰ নিৰাময়, অৰ্থাৎ অন্তৰত ৰোগ আছে। অন্তৰৰ ৰোগটো কি? বেলেগ কোনো হাৰ্ট ডিজিজ নহয়। এই অন্তৰৰ ৰোগ হৈছে আমাৰ বিশ্বাসত থকা পংকিলতা, ভুল বিশ্বাস। গতিকে এই ভুল বিশ্বাসসমূহ দূৰ কৰাৰ একমাত্ৰ উপায় হৈছে আল্লাহৰ মাউইজাত উপদেশমালা। গতিকে এই আয়াতৰ সৈতে প্ৰত্যক্ষভাৱে কোৰআন মজিদৰ এই আয়াতটোত যে আল্লাহে কৈছে, আল্লাহে কাৰো অন্তৰৰ, কোনো জাতিৰ অন্তৰৰ অৱস্থাৰ পৰিৱৰ্তন নকৰে। যিমান পংকিলতা আছে থাকক, একমাত্ৰ তেতিয়াহে পৰিৱৰ্তন কৰিব যেতিয়ালৈকে তেওঁলোকে নিজে নিজৰ পংকিলতাসমূহ দূৰ কৰাৰ চেষ্টা নকৰিব, তেতিয়ালৈকে আল্লাহে নিজে কৰি নিদিয়ে। গতিকে মনৰ পংকিলতা দূৰ কৰাৰ একমাত্ৰ উপায় হৈছে সূৰা ইউনুছত আমি ইতিমধ্যে দেখাই অহা মাউইজাতুম মিৰ ৰাব্বিকুম, আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা যি উপদেশমালা আহিছে। মিৰ ৰাব্বিকুম, কুম বুলি কৈছে, তোমালোকৰ, আমাক কৈ আছে আল্লাহে। গতিকে মনৰ অৱস্থা পৰিৱৰ্তন কৰাৰ একমাত্ৰ উপায় হৈছে আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা যি উপদেশমালা আমালৈ আহিছে, সেই উপদেশমালা আমি মানি চলিব লাগিব। তেতিয়াহে আমি পাম হুদান, পথ নিৰ্দেশনা, আৰু ৰাহমাতান, তেতিয়াহে আমি কৰোণা পাম। লিল মুমিনিনা, যিসকলে ইয়াক বিশ্বাস কৰিব তেওঁলোকৰ বাবে, সকলোৰে বাবে নহয়। যদিও আল্লাহে আয়াত এড্ৰেছ কৰিছে সমগ্ৰ মানৱ জাতিৰ বাবে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই তত্ত্বগধুৰ কথাবোৰ আমি স্কিপ কৰাৰ চেষ্টা নকৰি আহক আমি ইয়াৰ গভীৰতালৈ সোমাই গ'লেহে এই কথাবোৰ আমাৰ বাবে স্পষ্ট হৈ পৰিব। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে, হুৱা আল্লাজি, হুৱা আল্লাহক দেখুৱাই কৈছে, হুৱা তেওঁৱেই, আল্লাজি যি আল্লাহ, ইউৰিকুমুল বাৰকা, যি আল্লাহে ইউৰিকুম তোমালোকক দেখুৱায়, আল বাৰকা বিজুলীৰ চকমকনি তোমালোকক দেখুৱায়, খাউফান ৱা তামান, এই বিজুলীৰ চকমকনিত খাউফান তোমালোকক ভয় খুৱায়, ৱা তামান আৰু আশাৰ সঞ্চাৰো এই বিজুলীৰ চকমকনিত থাকে, ৱা ইউনচিউ আৰু তেখেতে পঞ্জীভূত কৰে, আশ্বাহাবা চিকালা এই ডাৱৰবোৰ ঘনীভূত কৰে। প্ৰিয় দৰ্শকবৃন্দ, খুব প্ৰাকৃতিক আল্লাহৰ দিশৰ বিষয়ে আল্লাহে কৈ আছে। গতিকে আমি খুব মনোযোগেৰে এইবোৰ আমি আয়াতবোৰ বুজাৰ চেষ্টা কৰিব লাগিব। বিজুলী দি আল্লাহে কৈছে যে ভয় খুৱায়, হুৱা আল্লাজি ইউৰিকুম তোমালোকৰ প্ৰতি, তোমালোকক দেখুৱায় বিজুলীৰ চকমকনি। বিজুলীৰ সূৰা বাকাৰাত আমি ইতিমধ্যে পাই আহিছোঁ যে আমি সিহঁতে কাণৰ ফুটাত এনেধৰণে ভয়ত আঙুলি ভৰাই, মৃত্যুৰ ভয়ত, বিজুলী ঢেৰেকনিৰ ভয়ত।
গতিকে বিজুলী দেখুৱাৰ আল্লাহৰ উদ্দেশ্য কৈছে মানুহক ভয় খোৱা আৰু আশাৰ ৰেঙনি। আশা কি? আশা হৈছে এই বিজুলী আহিলে আমি আশা কৰিম যে আল্লাহৰ ৰহমতৰ বৰষুণ আহিব, যি বৰষুণে আমাৰ শস্য উৎপাদন কৰিব। সেয়ে হৈছে আশাৰ ৰেঙনি। তাৰ পাছত কৈছে ৱা ইউনচিউ, ঘনীভূত কৰে, মন কৰিব, ঘনীভূত কৰে আছ-ছাহাবা চিকাআতি, এই ডাৱৰবোৰক ঘনীভূত কৰে, লগ লগাই গধুৰ কৰে, ডাঠ কৰে। তাৰ পাছৰ আয়াতটোত কি কৈছে চাব, ৱা ইউছাব্বিহুৰ ৰা'দু বিহামদিহি। খুব গধুৰ আয়াত, কিন্তু যদি আমি ইয়াক বুজাৰ চেষ্টা কৰোঁ। ইয়াৰ আগৰ আয়াতত আল্লাহে কৈছে তেখেতেই তোমালোকক এই বিজুলীৰ চকমকনি দেখুৱায়, যাৰ দ্বাৰা তোমালোকক ভয় খুৱায় আৰু আশাৰ ৰেঙনি দিয়ে, আৰু তেওঁ পঞ্জীভূত কৰে, মেঘবোৰক পঞ্জীভূত কৰি একলগ কৰি ঘনীভূত কৰে। তাৰ পাছৰ অৱস্থাটোক কৈছে ৱা ইউছাব্বিহুৰ ৰা'দু। ৰা'দুৰ অৰ্থ হৈছে মেঘৰ গাজনি, থাণ্ডাৰবল। থাণ্ডাৰবলবোৰে কি কৰে? ইউছাব্বিহু, আল্লাহৰ গুণানুকীৰ্তন কৰে। কোনে কৰে? মেঘৰ গাজনিয়ে। বিহামদিহি, তেখেতৰ কৃতজ্ঞতা প্ৰকাশৰ সৈতে। কি বুজি পালো আয়াতটোত আমি? মেঘৰ গাজনি, ৰাদে, এই গাজনিয়ে আল্লাহে কৈছে যে কৃতজ্ঞতা প্ৰকাশ কৰে। বিহামদিহি অৰ্থাৎ আমি কিছু বিশ্লেষণ কৰিব লাগিব আয়াতটোক। মেঘসমূহ প্ৰকৃততে তাৰ অস্তিত্ব সাধাৰণতে খুব কম সময়ৰ বাবে থাকে। দীঘলীয়া পৰ্যায়লৈকে কিন্তু মেঘৰ অস্তিত্ব নাথাকে। আমি জানো এভাপৰেশ্যন প্ৰচেছত কেনেধৰণে ৱাটাৰ চাইকেলৰ বিষয়ে জানো। তাৰ পাছত কণ্ডেন্স হৈ তাক মেঘৰ সৃষ্টি হয়। তাৰ পাছত ই যেতিয়া ঘনীভূত হৈ যায়, অৰ্থাৎ মেঘে যেতিয়া তাৰ অস্তিত্বৰ প্ৰাপ্তি লাভ কৰে, তেতিয়াতে সেই মেঘ উৎফুল্লিত হৈ আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰি মেঘে গাজনি শব্দ মাৰে, ৰাদ। গতিকে মেঘৰ গাজনি আমি ছায়েন্সৰ যিমানেই এনালাইচিছ পঢ়ো বা নপঢ়ো, কোৰাণ মজিদে আমাক কৈছে যে মেঘৰ গাজনিয়ে প্ৰকৃততে আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰে। এই দিশটো আমি বাৰম্বাৰ আয়াতটো পঢ়িব লাগিব, তেতিয়াহে ইয়াক হয়তো আমি কিছু বুজিবলৈ সক্ষম হ'ম। সেয়েহে আমি আহ্বান জনাইছোঁ, আমি প্ৰথমতেই কৈছোঁ আয়াতবোৰ যথেষ্ট ফিলচফিকেল। আমাক আল্লাহে যি পৰিমাণৰ বুজাইছে সেই দিশটো আমি প্ৰকাশ কৰিছোঁ। আহক ইনশাআল্লাহ আমি প্ৰত্যেকেই ইয়াক বাৰম্বাৰ এনেধৰণৰ আয়াতবোৰ পঢ়ি ইয়াৰ মূল তত্ত্ব বুজাৰ চেষ্টা কৰোঁ। আমি কৈছোঁ যে মেঘ এনে এটা অস্তিত্ব যাৰ প্ৰকৃততে কোনো অস্তিত্বই নাথাকে। কিছু সময়ৰ বাবে থাকিলে হঠাৎ তাৰপিছত ফল ডাউন হৈ বৰষুণ হৈ পেলাই নাইকিয়া হৈ যাব। আৰু এই অস্তিত্বটো পোৱাৰ বাবে কিমান প্ৰচেছ, এভাপৰেশ্যন প্ৰচেছ হ'ব, ৱেইট কৰিব, তাৰপিছত আল্লাহৰ আদেশ অনুযায়ী ই ঘনীভূত হ'ব। আগৰ আয়াতটোত কৈছে ঘনীভূত হোৱাৰ লগে লগে মেঘে যেতিয়া তাৰ অস্তিত্ব লাভ কৰিলে, তেতিয়াই আল্লাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি গাজনি মাৰিব, ৰাদ। তাৰ পাছত কৈছে ৱাল মালাইকাতু মিন খিফাতিহি, আৰু ৱাল মালাইকাতু, আৰু ফিৰিষ্টাসকলে এই গাজনি শুনি ভয়ত কম্পমান হয়। ৱা ইউৰচিলু ছাৱাইকা, আৰু তেখেতে প্ৰেৰণ কৰে ছাৱাইকা, বজ্ৰপাত। ফায়ুচিবু বিহা, আৰু তেখেতে এই বিহা, ইয়াৰ দ্বাৰা পতিত কৰাই, আক্ৰমণ কৰে, মাইয়াশাউ, মান ইয়াছাউ, যাক তেখেতে বিচাৰে। প্ৰসংগৰ লগত সংগতি ৰাখি আমি কৈ আছোঁ যে আৰবী
শব্দৰ কোনো এটা বিশেষ অৰ্থৰ স্থানত আমি কেতিয়াও ধৰি ৰাখিব নোৱাৰোঁ। গতিকে এই ক্ষেত্ৰত আল্লাহে কৈছে যে তেখেতে বজ্ৰপাত প্ৰেৰণ কৰে আৰু এই বজ্ৰপাতৰ দ্বাৰা তেখেতে আক্ৰমণ কৰে যাক তেখেতে বিচাৰে। বা বিপৰীত দিশৰ পৰাও যদি আমি আগৰ আয়াতবোৰৰ দিশলৈ যাওঁ, ফিলচফিকেলি আমি যি বিচাৰে সেই দিশটো আমি ইয়াত অৰ্থ আনিব পাৰোঁ। যিহেতু ইয়াৰ পিছতে একেটা আয়াতত আল্লাহে কৈছে ৱাহুম ইউজাদিলুনা ফিল্লাহি, আৰু যিহেতু এই বজ্ৰপাতে আক্ৰমণ কৰা লোকসকলৰ বিষয়ে কৈছে ৱাহুম ইউজাদিলুনা, যিহেতু সিহঁতে শাব্দিক অৰ্থৰ ফালৰ পৰা ইউজাদিলুনা তৰ্ক বিতৰ্কত লিপ্ত হয় ফিল্লাহি আল্লাহৰ বিষয়ক লৈ। গতিকে এইটো এটা অপৰাধ। এতিয়া বাস্তৱিকতে যদি আমি চাবলৈ যাওঁ, এই বজ্ৰপাতৰ আক্ৰমণ সাধাৰণতে খেতি পথাৰত মানুহে হাল বাই থকা অৱস্থাৰ মানুহৰ ওপৰতে বিশেষভাৱে পতিত হোৱাৰ বাতৰি আমি সদায় পাই আহোঁ। গতিকে পুৱাই পুৱাই এজন মানুহে গৰুৰ হাল লৈ হাল বাই থকা অৱস্থাত তেওঁ কাৰ সৈতে কি বিষয়ক লৈ, আল্লাহৰ বিষয়ক লৈ কাৰ সৈতে বিতৰ্কত লিপ্ত হৈছে। গতিকে শাব্দিক দিশৰ পৰা যদিও ই তেনেধৰণৰ অৰ্থ বহন কৰিছে, প্ৰকৃততে তেনেধৰণৰ লোকসকলে তেওঁলোক মানসিক দ্বন্দ্বত থাকে আল্লাহৰ বিৰুদ্ধে বিভিন্ন কাৰণত। এটা কথা আমি সদায় বুজাৰ চেষ্টা কৰিব লাগিব, আলহামদুলিল্লাহি ৰাব্বিল আলামিন ই হৈছে এজন বিশ্বাসী মানুহৰ মূল মন্ত্ৰ। কোনো কাৰণতেই আমাৰ ওপৰত যিমানেই বিপদ পতিত হওক বা নহওক, আল্লাহৰ প্ৰতি আমি কোনো ক্ষেত্ৰতে অকৃতজ্ঞ হ'ব নোৱাৰিম। আল্লাহক আমি দোষাৰোপ কৰিব নোৱাৰিম যে আমাৰ ওপৰতে সদায় এনেধৰণৰ বিপদ আহি আছে, ইটোৰ পিছত সিটোৰ বিপদ। এনেধৰণৰ কথা বতৰাবোৰ প্ৰকৃততে তেওঁ নিজৰ মানসিকভাৱে বিতৰ্কত লিপ্ত হয়। গতিকে আল্লাহৰ কৃতজ্ঞতাৰ পৰা আমি তিল মানুহ কেতিয়াও আমি আঁতৰি আহিব নোৱাৰিম, ভাল অৱস্থাতেই হওক বা বেয়া অৱস্থাতেই হওক। গতিকে এই বজ্ৰপাতত আক্ৰান্ত হোৱা লোকসকলৰ বিষয়ে কৈছে যে যিহেতু সিহঁতে এনেধৰণৰ আল্লাহৰ সন্তুষ্টিৰ বিৰুদ্ধে তেওঁলোকে মানসিক দ্বন্দ্বত লিপ্ত হৈ থাকে, ৱহুৱা শাদীদুল মিহাল, যিহেতু আল্লাহ খুব সূক্ষ্মভাৱে মিহাল, তেখেতে সূক্ষ্ম বিবেচনাৰে তেখেতে এনেধৰণৰ মানুহক শাস্তি প্ৰদান কৰে। লাহু দাৱাতুল হাক্কি, লাহু আল্লাহৰ বিষয়ে কৈছে, লাহু তেওঁৰ প্ৰতিয়ে দাৱাতুল হাক্কু একমাত্ৰ বাস্তৱ, তেখেতক মতাটোহে, তেখেতক আহ্বান কৰাটোহে একমাত্ৰ বাস্তৱ বিষয়। ৱাল্লাযীনা ইয়াদউনা মিন দুনিহি, ৱাল্লাযীনা আৰু যিসকলে ইয়াদউনা মিন দুনিহি, যিসকলে মাতে মিন দুনিহি তেওঁৰ উপৰিও, অৰ্থাৎ আল্লাহৰ উপৰিও, লা ইয়াস্তাজিবুনা লাহুম সিহঁতে কেতিয়াও সিহঁতক তাৰ উত্তৰ নিদিয়ে। ইয়াস্তাজিবুনা লাহুম সিহঁতক মাতে যদিও তাৰ উত্তৰ নিদিয়ে। বিশ্বয়িন কোনো ক্ষেত্ৰতে, ইল্লা একচেপ্ট, এটি খুব গধুৰ উপমা ইয়াত দিছে। উপমাটো আমি বুজিব লাগিব যে আল্লাহৰ উপৰিও যিসকলক মাতে সেই আহ্বান কৰাটো আল্লাহে তুলনা কৰিছে এনেধৰণে, কাবাশিতা কাফাইহি সিহঁতে আগবঢ়াই দিয়ে সিহঁতৰ হাতসমূহ, ইলাল মাই পানীৰ বাবে, লি ইয়াবলুগা ফাহু যাতে পানী সিহঁতৰ মুখলৈ আহি যায়। কামটো কি কৰিছে, তেওঁলোকে জাষ্ট হাতবোৰ এনেধৰণে আগবঢ়াই দিয়ে আৰু পানী বিচাৰে যাতে অট'মেটিকেলি পানী সিহঁতৰ হাতৰ পৰা মুখলৈ আহি যায়, যিটো এটা অবাস্তৱ কথা। ফাহু ৱামা হুৱা বিবালিগিহি, আৰু এইটো কেতিয়াও এনেধৰণে বিবালিগিহি তালৈ আহি নাযায়, এক অবাস্তৱ কথা। হাতখন মেলি দি
তেওঁলোকে যদি কয় পানী আহি যা, মোৰ মুখলৈ আহি যা, এই কথা একেবাৰে অবাস্তৱ কথা, কেতিয়াও এনেধৰণে। ঠিক তেনেদৰে আল্লাহৰ উপৰিও যিসকলক তেওঁলোকে মাতে, এনেধৰণে হাত দি মুখলৈ পানী আহি যাব যা বুলি কোৱা কথাৰ সৈতে এক তুলনা কৰিছে। তেনেধৰণৰে কাম যে তেওঁলোকক মাতা যদিও তেওঁলোকে কোনো জবাব নিদিয়ে, কোনো উত্তৰ নিদিয়ে সিহঁতক। ৱামা দুআউল কাফিৰিনা, আৰু এই অবিশ্বাসকাৰীসকলৰ আহ্বান, তেওঁলোকে যি আহ্বান কৰে সেই আহ্বান কোনো আহ্বানেই নহয় ইল্লা ফি দলালিন, এক্সেপ্ট কেৱল ভ্ৰষ্টতাৰহে আহ্বান, তাৰ বাদে আন একো নহয়। গতিকে আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ, যথেষ্ট গধুৰ, মই পুনৰ কৈছোঁ আয়াতসমূহ যথেষ্ট ফিলচফিকেল আয়াত। গতিকে আমি আহ্বান জনাম বাৰম্বাৰ যাতে এই আয়াতবোৰ আহক, আমি প্ৰত্যেকেই বুজি পঢ়ি ইয়াৰ মূল তত্ত্ব আমি প্ৰত্যেকেই যাতে বুজাৰ চেষ্টা কৰোঁ। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।